জিলা গৰিচাগৰ ঐতিহাসিক মন্দিৰত পবিত্ৰ মন্দিৰৰ সন্মুখত আপোনালোক সকলোৱে আহি নতুনকৈ উঠি অহা নতুন প্ৰজন্মৰ এটা বাৰ্তা দিব বিচাৰিছোঁ। আপোনাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ বহুত আশা, এইখিনিমান আশা বুকুত লৈ ভৰি পৰিছে। ইয়াৰ আগতো তেখেতসকলে এই গৰিচাগৰৰ পৰাই 2-3খন ছবি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। সফল হৈছে, লাহে লাহে সফল হ'ব। শিকিবলগীয়া বহুত আছে। তাৰ ব্যস্ততাৰ মাজতে সকলো ল'ৰা ছোৱালী পঢ়ি আছে। ব্যস্ততাৰ মাজতে তেখেতসকলে সাংস্কৃতিক জগতখনত কিবা এটা কৰিবৰ কাৰণে খুব চেষ্টা কৰিছে। আজি কেইটামান প্ৰজন্মৰ ভাইটিসকলে তেখেতসকলৰ প্ৰচেষ্টাত আজি এইটো শুভ উদ্বোধন কৰিবলৈ আমি সকলোৱে আগবাঢ়িছোঁ। আৰু এই ক্ষেত্ৰত আমি তেখেতসকলক কথা দিছোঁ, আমি যিমানটো পাৰোঁ আমি তেখেতসকলক আমি সকলোৱে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। খালি ভাল বাৰ্তা এটা যাব লাগিব। আমাৰ যিসকলে অভিনয় কৰিব, অভিনেতা অভিনেত্ৰী নপুৰণি বা যিসকলে ৰাইটাৰ লিখিছে, এনেকুৱা এটা নতুন বাৰ্তা যাব লাগিব, যিটো বাৰ্তাৰে উঠি অহা নতুন প্ৰজন্মৰ যুৱকসকলে কিবা এটা পায়। বাৰ্তা এটা প্ৰতিটো ক্ষেত্ৰতে নতুন বাৰ্তা এটা যাব লাগিব, তেতিয়াহে আমি সফল হ'ব পাৰিম। আমি আশা ৰাখিছোঁ এই অঞ্চলৰ পৰা শিৱৰ গৰিচাগৰৰ বহুত বগা মানে বোলছবি জগতৰ ধাৰাবাহিক বহুতো অভিনেতা আছে। আমি আশা কৰিম এই যিসকলে ইয়াত অভিনয় কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে, সেইসকলেও আমি এদিন বোলছবি জগতৰ ধাৰাবাহিক হওক অন্যান্য হওক দেখা পাম বুলি আমি আশা কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আমি এই শুভ নতুনকৈ আগবাঢ়িবৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত সকলোৱে সহযোগিতা বিচাৰিছোঁ। বাইদেউসকলো আহক, আমি